কেনেকৈ আমাৰ যিটো ৰুটিন নাকা চেকিং চলি আছিলে ফেব্ৰুৱাৰীত তাতে আমাৰ নাকা টিমে পাছটো চেকিং কৰি থকাতে ৰুটিন এটা ছাছপেক্টেড মানুহৰ বেগ এটা লক্ষ্য কৰিলে। তাৰপিছত খবৰতে তাৰ পৰা আমি 13 পেকেট হিৰইন এৰাউণ্ড 150 গ্ৰামমান হ'ব আৰু 2টা পেকেট আমি অপিয়াম চিজ কৰিবলৈ পালোঁ। অপিয়ামটো এৰাউণ্ড 1100 কেজি মান। এই বাছখন এতিয়া গৈ আছিলে আমাৰ শিৱসাগৰ ফালে। এজন আমি এনেকুৱা মানুহ এজন আটক কৰিবলৈ সক্ষম হৈছোঁ। নামটো কি ছাৰ? তাৰ নাম হ'ল মাখনলাল গুটে। আৰু ক'লৈ লৈ গৈছে? এতিয়া আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। বাছখন ডেষ্টিনেশ্যনটো শিৱসাগৰে আছে, বাকী ড্ৰাগছৰ ডেষ্টিনেশ্যনটো আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। কিমান টকাৰ হ'ব ছাৰ য'তকেইটা বাছখিনি? এতিয়া এইখিনি প্ৰায় মূল্য কিমান হ'ব পাৰে? আমাৰ যিটো ষ্টেণ্ডাৰ্ড ৰেট এইটো 1 কেজি এৰাউণ্ড 4 crores ধৰোঁ, তো এইখিনি এৰাউণ্ড 20-30 lakhs হৈ যাব লাগে। অপিয়ামখিনি বজাৰ নিলে কেনেকৈ? গোটেইখিনি মোলৈ উন্মুক্ত কৰিছোঁ। ঠিক আছে ন?